গদি মিডিয়াই নেদেখুৱা এটা খবৰ, ৰাইজৰ পৰা ঢাকি ৰাখিব খোজা এটা খবৰ। নিৰ্বাচনৰ নামত চলিছে জংগল ৰাজ। কি চলিছে বিশ্বৰ বৃহত্তম গণতন্ত্ৰত? ভুৱা চহীৰে প্ৰত্যাহাৰ কৰা হৈছে বিজেপি বিৰোধী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব। গণতন্ত্ৰক ন্যূনতম সন্মানকণ কৰিবলৈ শিকা নাই নেকি ভাৰতীয় জনতা পাৰ্টীয়ে? এইবাৰ ভুৱা চহীৰে প্ৰত্যাহাৰ কৰা হৈছে বিজেপি বিৰোধী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব। মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইন্দোৰ লোকসভাৰ আসনৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল বায়ুসেনাৰ প্ৰাক্তন বিষয়া ধৰ্মেন্দ্ৰ সিং ঝালায়ে। মনোনয়ন দাখিল কৰাৰ পৰাই বিজেপিকে ধৰি বিভিন্ন পক্ষৰ লোকে তেওঁক মনোনয়ন পত্ৰ উঠাই ল'বৰ বাবে হেঁচা প্ৰদান কৰিছিল। কিন্তু সেইবোৰলৈ ভূক্ষেপ নকৰি নিজৰ প্ৰাৰ্থিত্ব অব্যাহত ৰাখিছিল ধৰ্মেন্দ্ৰ সিঙে। নিৰ্ধাৰিত তাৰিখত ধৰ্মেন্দ্ৰ সিঙে নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই চকু কপালত উঠিল তেওঁৰ, কিয়নো প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ প্ৰাৰ্থীৰ তালিকাত সন্নিৱিষ্ট আছে তেওঁৰ নাম। দ্য ৱায়াৰক ধৰ্মেন্দ্ৰ সিঙে জানিবলৈ দিয়াৰ মতে সেইদিনা বিয়লি 3 বজাত নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ আয়ুক্তৰ কাৰ্যালয়লৈ যোৱাৰ কথা আছিল ধৰ্মেন্দ্ৰ সিং। সেই বিষয়ে কাৰ্যালয়লৈ ফোন কৰি আগতে অৱগত কৰিছিল তেওঁ। পিছে আয়ুক্তৰ কাৰ্যালয়লৈ যাওঁতে তেওঁক যথেষ্ট সময় বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল। বহুপৰ অপেক্ষাৰ পিছত তেওঁক কোৱা হৈছিল যে আপোনাৰ মনোনয়ন পত্ৰ উঠাই লোৱা হৈছে, আপুনি নিজেই চহী কৰি আপোনাৰ মনোনয়ন পত্ৰ উঠাই লৈছে। তেতিয়াহে প্ৰাৰ্থীগৰাকীয়ে গম পালে যে ভুৱা চহীৰে তেখেতৰ মনোনয়ন পত্ৰ আন কোনোবাই আগতেই উঠাই লৈছে। এই সম্পৰ্কত তেওঁ অহা সপ্তাহত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ৰিট আবেদনৰ লগতে RTI আবেদন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে। যিহেতু নিৰ্বাচন চলি আছে, সেই নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতহে আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। ইফালে আন এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা দিলীপ ঠাকৰে দ্য ৱায়াৰক জনোৱা মতে ২৬ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতেই তেওঁলৈ বিজেপি নেতাৰ ফোন সঘনে আহিবলৈ ধৰে। ঠাকৰ পূৰ্বে কংগ্ৰেছৰ কৰ্মী আছিল যদিও এইবাৰ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ঠাকৰে কয় যে বিজেপি নেতাৰ হেঁচা সহ্য কৰিব নোৱাৰি তেওঁ ২৬ এপ্ৰিলৰ নিশাৰ পৰা ৩ দিনৰ বাবে ইন্দোৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল আৰু ইন্দোৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত ওমকাৰেশ্বৰৰ ওচৰৰ এখন ঠাইলৈ গৈছিল। তেওঁ কয় যে ২৯ এপ্ৰিলত কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় বামে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ কথা জানিব পাৰি কংগ্ৰেছ নেতাসকলৰ সৈতে যোগাযোগ কৰি সমৰ্থন বিচাৰিছিল তেওঁ। বিয়লি প্ৰায় ৪ বজাত সেইদিনা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ গৈ তেওঁ গম পালে যে ভুৱা চহীৰে তেওঁৰো মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া ভুৱা চহীৰে দুগৰাকীকৈ বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰশ্ন উত্থাপন হয়, টকাৰে কিনি অথবা ভয় ভাবুকিৰে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰিলে ভুৱা চহীৰে বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন উঠাই লোৱাৰ কৌশল ৰচনা কৰিছে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে? সঁচাকৈ দেশৰ গণতন্ত্ৰত জংগল ৰাজ চলিছে নেকি ভাৰতীয় জনতা পাৰ্টীৰ? নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।